চাঞ্চল্যকৰ লাভ জেহাদৰ ঘটনা সেই ঘটনাৰ পিছত দেখিবলৈ পোৱা গৈছে সৰ্বত্ৰে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু এই মুহূৰ্তলৈকে দুয়োগৰাকী অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰু তাৰ পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে নলবাৰী জিলা ছাত্ৰ সন্থা যিসকল নেতাকৰ্মী সেই নেতাকৰ্মীসকলে এই ধৰণে ৰাজপথত নামিছে আৰু হত্যাকাৰীক কঠোৰতকৈ কঠোৰ শাস্তি দিয়াৰ দাবীত এই ধৰণে আছুৱে যি প্ৰতিবাদী কাৰ্যসূচী এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। পোনপটীয়াকৈ দৃশ্যখিনি দেখুৱাইছোঁ কাৰণ এই ঘটনাই সৰ্বত্ৰে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সন্ধিয়াৰ ভাগতে ৰাজপথত হানি ঘুচি অতি নৃশংসভাৱে এগৰাকী আছু নেতাক হত্যা কৰা হ'ল আৰু সেই ঘটনাৰ পিছত সৰ্বত্ৰে আচলতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। আমি সম্ভৱলৈ অকণমান কথা পাতিম প্ৰতিবাদী নেতাকৰ্মীসকলৰ সৈতে। মেধাৱী সম্পন্ন ছাত্ৰ দিন দুপৰতে সন্ধিয়াতে হত্যা কৰা হ'ল, কোনো কাৰণত আমি মানি নলওঁ আৰু নলবাৰী পুলিচ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। পুলিচ প্ৰশাসন এতিয়ালৈ গ্ৰেপ্তাৰ কিয় কৰিব পৰা নাই? ইমান খৰচ হেৰি টকাৰ পিছতো কিয় কৰিব পৰা নাই? আৰু এইটো এটা স্পষ্ট মাধুৰ্য বৰ্মনৰ হত্যাকাৰী শাস্তি পাবই লাগিব, দীৰ্ঘিক গ্ৰেপ্তাৰ কৰিবই লাগিব, দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবই লাগিব। যেতিয়া পৰ্যন্ত দৃষ্টান্তমূলক শাস্তি নহয় নলবাৰী স্তব্ধ হ'ব, অসম স্তব্ধ হ'ব, এইটো কথা স্পষ্ট কৰিছোঁ। নাই, আমি স্পষ্টভাৱে কৈছোঁ মাধুৰ্য বৰ্মনৰ হত্যাকাৰীক ফাঁচি দিব লাগিব আৰু পুলিচ প্ৰশাসন সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। সন্ধিয়া সময় এগৰাকী ছাত্ৰক, মেধাৱী ছাত্ৰক এনেকৈ হাঁচি খুচি হত্যা কৰিব এইখন অসমত, এইখন নলবাৰীত কোনো কাৰণে আমি ৰেহাই দিব নোৱাৰিব, শাস্তি দিবই লাগিব, ফাঁচি দিব লাগিব, এইটো এটা স্পষ্ট। এই ধৰণে দেখিবলৈ পোৱা গৈছে যিসকল আছু নেতাকৰ্মী সেই নেতাকৰ্মীসকলে এই ধৰণে ৰাজপথত ওলাই আহিবলৈ বাধ্য হৈছে কাৰণ কেইবা ঘণ্টা উকলি যোৱাৰ পিছতো এগৰাকীও হত্যাকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰু যাৰ পৰিপ্ৰেক্ষিতত দল সংগঠন যথেষ্ট ক্ষোভিত হৈ পৰিছে। স্থানীয় দল সংগঠনৰ যিসকল প্ৰতিনিধি তেখেতসকলৰ সৈতে কথা পতাৰ চেষ্টা কৰিম। মানে হানি খুচি ৰাজপথত হত্যা কৰিলে, এতিয়ালৈ হত্যাকাৰীক কাৰত্ব কৰিব পৰা নাই। এই ক্ষেত্ৰত চৰকাৰ আৰু প্ৰশাসন চৰন্ত ব্যৰ্থ হৈছে। গতিকে আমি প্ৰশাসনক দাবী উত্থাপন কৰিছোঁ অতি শীঘ্ৰে ইয়াৰ লগত জড়িত ব্যক্তিগৰাকীক, ইয়াৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিক মানে দৃষ্টান্তমূলক শাস্তি দাবী আমি উত্থাপন কৰোঁ। গোটেই ঘটনাটো ইতিমধ্যে লাভ জেহাদৰ ঘটনা হিচাপে চিহ্নিত হৈছে, গতিকে এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণৰ কাৰণে আহ্বান জনাব? প্ৰথম কথা, হত্যাকাণ্ড এটা সংঘটিত হৈছে আৰু পুলিচ প্ৰশাসন এই ক্ষেত্ৰত সম্পূৰ্ণভাৱে ব্যৰ্থ। হত্যাকাৰী ইয়াত কোনো ধৰ্মৰ কথা নাই। গতিকে আমি হত্যাকাৰীক কঠোৰভাৱে শাস্তি দিয়াৰ দাবী উত্থাপন কৰিছোঁ। এই ধৰণে দেখিবলৈ পোৱা গৈছে নলবাৰী জিলা ছাত্ৰ সন্থাৰ সকলো নেতাকৰ্মী এই ধৰণে ৰাজপথলৈ ওলাই আহিছে। মাধুৰ্য বৰ্মনৰ হত্যাকাৰীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক, মাধুৰ্য বৰ্মনৰ হত্যাকাৰীক ফাঁচি দিয়ক, এই শ্লোগান লৈ এই ধৰণে ৰাজপথলৈ ওলাই আহিছে নেতাকৰ্মীসকল। আৰু এই যি ঘটনা সংঘটিত হ'ল কালি সন্ধিয়াৰ ভাগতে সংঘটিত হোৱা ঘটনাত ইতিমধ্যে ভুক্তভোগী যিগৰাকী যুৱতী সেই যুৱতীগৰাকী গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থাকিবলগীয়া হৈছে আৰু ইতিমধ্যে মাধুৰ্য বৰ্মনৰ মৃত্যুৰ পিছত সৰ্বত্ৰে ধিক্কাৰ আৰু লাঞ্ছনা দিয়া হৈছে অসম আৰক্ষীক। কাৰণ অসম আৰক্ষীয়ে কেইবা ঘণ্টা উকলি যোৱাৰ পিছতো এই যিসকল হত্যাকাৰী সেই হত্যাকাৰীসকলক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। কিন্তু হত্যাকাৰীক যিহেতু চিনাক্ত কৰা হৈছে গতিকে নিখণ্ডে হত্যাকাৰী আৰক্ষীৰ জালত পৰিব। সকলোৱে বিচাৰিছে হত্যাকাৰী শীঘ্ৰে আৰক্ষীৰ জালত পৰক, আৰক্ষীয়ে কঠোৰতকৈ কঠোৰ শাস্তি বিহিব পৰাকৈ এই হত্যাকাৰীকেইগৰাকীৰ ক্ষেত্ৰত বিহিত যি ব্যৱস্থা সেই ব্যৱস্থা আমি গ্ৰহণ কৰক আমিও সেয়া অনুৰোধ জনাইছোঁ। আৰু আন নেতাকৰ্মীসকল আছে, আমি তেখেতসকলৰ ওচৰলৈ যাম। কি ক'ব বিচাৰিব এই সমগ্ৰ ঘটনাৰ পিছত? কিন্তু সমগ্ৰ ৰাজ্যতে ব্যাপক প্ৰতিক্ৰিয়া চাওক, এগৰাকী মেধাসম্পন্ন ছাত্ৰ সন্থাৰ এগৰাকী কৰ্মীক যোৱাকালি সন্ধিয়া ৰাজপথত গুৰলাগুৰকৈ প্ৰহাৰ কৰিলে, আক্ৰমণ কৰিলে, দাৰে ঘপিয়ালে। তাৰ পাছতো জিলা প্ৰশাসনে এতিয়ালৈকে সেই অপৰাধীক গ্ৰেপ্তাৰ কৰিব পৰা নাই। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বত থকা গৃহ বিভাগ ব্যৰ্থ। অসমৰ যিগৰাকী নলবাৰী জিলা আৰক্ষী অধীক্ষক, সেই আৰক্ষী অধীক্ষকগৰাকী ব্যৰ্থ। কাৰণ এই ক্ষেত্ৰত জিলা প্ৰশাসনে এতিয়ালৈকে অপৰাধীক গ্ৰেপ্তাৰ কৰিব পৰা নাই। লাজ লগা কথা, দুৰ্ভাগ্যজনক কথা। আমি আজি ৰাজপথৰ পৰা এটা কথা স্পষ্টভাৱে কৈছোঁ যে পুলিচ প্ৰশাসনে নিজকে যিমান শক্তিশালীভাৱে প্ৰমাণ কৰি দেখাওক এইগৰাকী অপৰাধী কাল্পিতক গ্ৰেপ্তাৰ কৰি। অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই, কিন্তু অপৰাধীৰ গৃহত কটকটীয়া নিৰাপত্তা ব্যৱস্থা। চবতকৈ দুৰ্ভাগ্যজনক কথা সেইটোৱে, অপৰাধী পৰিয়ালক নিৰাপত্তা প্ৰদান কৰে কিন্তু অপৰাধী গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত প্ৰশাসন ব্যৰ্থ। খুব লাজ লগা কথা। আমাৰ কথা স্পষ্ট, যদি অতি শীঘ্ৰে যদি অপৰাধীক গ্ৰেপ্তাৰ নকৰে তেতিয়াহ'লে কিন্তু ভয়াৱহ পৰিস্থিতি হ'ব। এই ধৰণে আছুৰ যিসকল প্ৰতিবাদী নেতাকৰ্মী সেই প্ৰতিবাদী নেতাকৰ্মীসকলে এই ধৰণে হুংকাৰ দিয়া পৰিলক্ষিত হৈছে আৰু এই ঘটনাৰ পিছত সৰ্বত্ৰে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আমি আমাৰ ND24 দৰ্শকসকলক পোনপটীয়াকৈ দৃশ্য দেখুৱাইছোঁ
যি দুগৰাকীকৈ মূল অভিযুক্ত আছিল, এগৰাকী হ'ল আছিক খান আৰু আনগৰাকী হ'ল হিতেশ আলী। এই দুগৰাকীকৈ অভিযুক্তৰ যিহেতু নাম ওলাইছে, গতিকে দুয়োগৰাকী অভিযুক্ত ইতিমধ্যে পলায়ন কৰিছে, যদিও আৰক্ষীয়ে তেওঁলোকৰ যি অৱস্থিতি সেই অৱস্থিতি ইতিমধ্যে তেওঁলোকে গতিবিধি নিৰীক্ষণ কৰিছে। নিঃসন্দেহে আৰক্ষীৰ জালত পৰিব, কিন্তু স্থানীয় দল সংগঠনৰ দাবী এই দুই অপৰাধীক শীঘ্ৰে কৰায়ত্ব কৰি কঠোৰতকৈ কঠোৰ শাস্তি বিহিব পৰাকৈ আৰক্ষীয়ে যি যাৱতীয় ব্যৱস্থা সেই ব্যৱস্থা গ্ৰহণ কৰক, আৰু এই ঘটনাত দৃষ্টান্তমূলক যাতে শাস্তি বিহি এই ধৰণৰ ঘটনা যাতে ৰোধ কৰিব পাৰি তাৰ বাবে যি ব্যৱস্থা সেই ব্যৱস্থা গ্ৰহণ কৰক। আৰু সেই ব্যৱস্থা গ্ৰহণৰ দাবীৰে বিভিন্ন দল সংগঠনৰ সমান্তৰালভাৱে আছুৰ যিসকল নেতাকৰ্মী সেই নেতাকৰ্মীসকলেও এই ধৰণে নলবাৰী চহৰৰ মাজমজিয়াৰে যি প্ৰতিবাদী সমদল সেই প্ৰতিবাদী সমদল এই ধৰণে উলিওৱা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।